লগে লগে আমাৰ আজিৰ এই অনুষ্ঠানৰ শ্বহীদ তৰ্ক আমাৰ এই বছৰৰ যিসকল বিষয় আজি মোক যি দায়িত্ব অৰ্পণ কৰিলে জুবিন গাৰ্গৰ দুৰ্নাচলী ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ২৭ সংখ্যক বাইশ উৎসৱ উদযাপন সমিতিৰ সহযোগত আমাৰ যি তিনিদিনীয়া বাইশ উৎসৱ আমাৰ যোৱাকালি ৩০ তাৰিখ আছিল ৩০ৰ পৰাই আৰম্ভ হৈছে ৩০, ৩১ আৰু অহাকালি ১ তাৰিখ। গতিকে আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীত যোৱাকালি ৩০ তাৰিখে আমাৰ পূজা যিটো বাইশ পূজা হয় আমাৰ ৰাভা জাতিৰ জাতীয় পূজা। গতিকে সেই বাইশ পূজা আমাৰ যোৱাকালিৰ পৰাই চলি আছে আৰু আজি পৰ্যন্ত চলি আছে আমাৰ বাইশ। আৰু ইয়াতে আমাৰ আজি ৩১ তাৰিখে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হৈ গৈছে আৰু শ্বহীদ তৰ্পণ, তাৰপিছত জুবিন গাৰ্গৰ ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি। আমাৰ যিহেতু আমাৰ এই উৎসৱৰ লগত বহুতো মানুহ জড়িত হৈ থাকে, তেওঁলোকে যিসকলে ইহলীলা সম্পৰ্ক কৰিছে তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছো, সেইটো আমাৰ হৈ গৈছে। গতিকে আৰু আমাৰ যি আজি সন্ধিয়া আমাৰ বাৰ নাক্কাই নৃত্য আছে আৰু লগতে আমাৰ ক্ৰীড়া বুলি ক'লে লেৱাটানা প্ৰতিযোগিতা হ'ব, চিত্ৰাংকন প্ৰতিযোগিতা হ'ব আৰু বিভিন্ন সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি। এনেধৰণে আমাৰ আজিৰ এই সন্ধিয়া কাৰ্যসূচী আছে আৰু মিছ ৰাচং শ্ৰেণীৰ দ্বাৰাই যিটো আমাৰ ৰাভা সাজপাৰ আৰু আ অলংকাৰৰ ওপৰত অনুষ্ঠিত হয়, সেই সাজপাৰ অলংকাৰৰ ওপৰত প্ৰতিযোগিতামূলক আজি যি মিছ ৰাচং শ্ৰেণীৰ দ্বাৰা সেইটো সন্ধিয়া অনুষ্ঠিত হ'ব। গতিকে আজিৰ দিনটোৰ কাৰ্যসূচী এনেধৰণৰ আমাৰ। আৰু অহাকালি ১ তাৰিখে আমাৰ আবেলি আছে আমাৰ যিটো চাথাৰ নৃত্য, সেই বাইশৰ লগত সংগতি ৰাখি আমি চাথাৰ নৃত্যৰ প্ৰতিযোগিতামূলক অনুষ্ঠান হয় আমাৰ, সেই চাথাৰ নৃত্য প্ৰতিযোগিতা আছে। আৰু ইয়াৰ লগে সন্ধিয়া আমাৰ যিটো কালচাৰেল নাইট সাংস্কৃতিক সন্ধিয়া আমাৰ মুম্বাইৰ ইণ্ডিয়ান আইডলৰ খ্যাত কথকশিল্পী তেখেত প্ৰিয়াংশু দত্ত, লগতে অসমৰ মানসী চহৰীয়া আৰু যিটো আমাৰ ৰাভা কথকশিল্পী তেওঁলোক হ'ল ক্ৰমে মৌলিক ৰাভা, সুকন্যা ৰাভা, ৰূপাঞ্জলি ৰাভা, তেওঁলোকৰ গীতৰ ভৰাই আমাৰ অহাকালি প্ৰগ্ৰামটোত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।